এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 30 জুলাই ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমৰ বানাকান্তলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। এইবাৰ 1250 টকা নহয়, এইবাৰ 2500 টকাকৈ সোমাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ একাউণ্টত। বানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000 কোটি টকা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব চৰকাৰৰ 4 লাখ কোটি টকা। উজনিৰ বানাকান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা ডাঙৰ ঘোষণা। অসমৰ বানাকান্তলৈ সহায়ৰ হাত বঢ়ালে বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খানে। বানপীড়িতলৈ আগবঢ়াব সাহায্য। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। উজনি অসমৰ বানাকান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে 9টা ডাঙৰ ঘোষণা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব চৰকাৰৰ 4 লাখ কোটি টকা। মুখ্যমন্ত্ৰীৰ সাহায্যৰ পুঁজিৰ পৰা লাভ কৰিব অতিৰিক্ত 5 লাখ টকা। বানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000 কোটি টকা। 4-5 দিনৰ ভিতৰতে লাভ কৰিব এই ধনৰাশি। বানে বিধ্বস্ত কৰা 4 জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 2500 টকা। বানপীড়িত ছাত্ৰ ছাত্ৰীক পুনৰ দিয়া হ'ব পাঠ্যপুথি। উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক দিয়া হ'ব 1000 কোটি টকা। স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 3000 কোটি টকা। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক দিয়া হ'ব 5000 কোটি টকা। বানে হেক কৰা চাৰ্টিফিকেট মাৰ্কশ্বিট বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। উজনিৰ বানাকান্ত ৰাইজৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 9টা ডাঙৰ ঘোষণা। বানত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালে লাভ কৰিব চৰকাৰৰ 4 লাখ কোটি টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও লাভ কৰিব অতিৰিক্ত 5 লাখ কোটি টকা। বানে সৰ্বশান্ত কৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 15,000 কোটি টকা। তার পিছত জনাইছো আমার দ্বিতীয়টো খবর, খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমৰ বন্যাৰ্থলৈ সহায়ৰ হাত বলিউডৰ জনপ্ৰিয় অভিনেতা সলমান খানৰ। উজনিৰ বানপীড়িতলৈ সাহায্য আগবঢ়াব সলমান খানে। সাহায্যৰ বাবে বিশেষ অভিযান অভিনেতাগৰাকীৰ। প্ৰথম পৰ্যায়ত ৰেডি টু ইট খাদ্য পেকেট প্ৰদানৰ সিদ্ধান্ত। বিস্কুট, গুড়, মুড়ি, ব্ৰেড আদি খাদ্যৰে প্ৰস্তুত কৰা হ'ব এই পেকেট। বিং হোমেন এনজিঅ'ৰ জৰিয়তে প্ৰদান কৰা হ'ব এই সাহায্য। অসমত থকা সলমান খানৰ ফেন ক্লাবৰ সৈতে যোগাযোগ কৰিছে অভিনেতাগৰাকীয়ে। ফেন ক্লাবৰ সদস্যৰ বানপীড়িতৰ মাজত বিতৰণ কৰিব এই সাহায্য। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'তে এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেসবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।